বিধানসভা নিৰ্বাচন উপলক্ষে ৰাজ্যজুৰি বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতা। মৰিগাঁও বিধানসভা সমষ্টিৰ বিজেপিৰ দলীয় প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে বিগত কেইবাদিনো ধৰি সমষ্টিটোত মাৰাথান প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু জনপ্ৰিয় মন্ত্ৰী বিজু ডাঙৰীয়া আৰু মোৰ মাজত এতিয়া পুৱাৰ কম্পিটিশ্যন চলি আছে, যাতে 1 লাখ ব্যৱধান কোনে কৰিব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰি চলি আছোঁ। গতিকে ভগৱতীক মই আহ্বান জনাইছোঁ, এইবাৰ মই আশা ৰাখিছোঁ যে গোপালগাঁও পঞ্চায়তত যাতে 99% যাতে ভুল হয় আৰু 90% যাতে মই ভুল পাওঁ, তাৰ কাৰণে আমাৰ চৰকাৰে যিখিনি লৈ গৈছিল, অৰুণোদয় যিখিনি নেপাই লৈ গৈছিল, সেইখিনি 3000কৈ বন্ধা কৰিব সম্ভৱ নাই। বিজেপি প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোত নতুনকৈ সংযোজন হোৱা পঘালী আৰু গোপালঘাট গাঁও পঞ্চায়তত পৃথকে পৃথকে অনুষ্ঠিত হোৱা দলীয় নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বটাদ্ৰৱৰ পৰা আজাহৰুদ্দিন আহমেদ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।